জ্যোতিকুচি দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হৈছে। বৃহত্তৰ ঢপলীয়া জ্যোতিকুচি বিহুপ্ৰেমী ৰাইজৰ উদ্যোগত ৰঙালী বিহু আৰম্ভণিৰ দিনটোত এখন মুকলি সভাৰ লগতে মুকলি কৰা হয় বাৰ্ষিক স্মৃতি গ্ৰন্থ। উপস্থিত থাকে নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা, জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা, জ্যেষ্ঠ সাংবাদিক দীপজ্যোতি লহকৰ লগতে অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামী। তেতিয়া পখিলা হৈ উৰিবৰ পখিলা হৈ উৰিবৰ মনে সদালে পাত অ কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে মাত। 1999 চনৰ পৰা 28 বছৰ ধৰি এই বিহুখন অনুষ্ঠিত হৈছে। এইবাৰ সাংস্কৃতিক অনুষ্ঠানত আমাৰ ইতিমধ্যে যি মাধুৰী উন্মোচনত আমাৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক, জ্যেষ্ঠ কাৰ্যবাহী সম্পাদিকা ছায়ামণি ভূঞা বাইদেউ আহিছিলে। লগতে আমাৰ নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ দা, লগতে আমাৰ ডি নিউজ চেনেলৰ 9 চেনেলৰ দীপজ্যোতি লহকৰ ডাঙৰীয়াৰ লগতে আমাৰ নিশিতা গোস্বামী, চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী নিশিতা গোস্বামী তেওঁ আহিছিলে। তেওঁ মানে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিলে। গতিকে আজিৰ এই সাংস্কৃতিক সন্ধিয়াত বাহিৰনা অনুষ্ঠানৰ লগতে আমাৰ চয়নিকা ভূঞা, লগতে অহাকালি কমলীয়া কাশ্যপে গীত পৰিৱেশন কৰিব। ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিম।